আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলৰ লগতে আমাৰ যিসকল চতুৰ্থ কৰ্মচাৰীসকল আছে তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ' থাকিবলৈ চাই থাকিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু 40জন টিউটৰ আৰু আমাৰ চতুৰ্থ কৰ্মচাৰী যাতে কি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্কিমত ফৰ্ডেক কৰিছে এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ আৰু সেইখন স্মাৰক পত্ৰ আমাৰ নতুনকৈ যিসকল চতুৰ্থ কৰ্মচাৰীসকলক ফৰ্থ ফৰ্মেঞ্চিয়েলাইজ কৰা হৈছিল সেইসকল চতুৰ্থ কৰ্মচাৰীসকলে তেখেতসকলৰ দাবীবিলাক অতি সোনকালে সমাধান কৰিবৰ কাৰণে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আৰু কেনেকৈ তেখেতসকলে প্ৰদান কৰিছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব লিখিছে নিশ্চয় সদৌ হুকুম 2021-22 বৰ্ষৰ ভাৰ্ডিকিত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বস্তৰৰ পৰা অনা শিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চ আমাৰ 2021 আৰু 22 বৰ্ষৰ যিসকল ভাৰ্ডিকিত আমাৰ মহাবিদ্যালয়লৈকে যিসকল আমাৰ চতুৰ্থ কৰ্মচাৰীসকল আছে আৰু অনা শিক্ষক কৰ্মচাৰীসকল আছে আৰু আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত যিসকল অনা শিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলৰ যৌথ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ লিখিছে আৰু সেই স্মাৰক পত্ৰখন 10/5/2024 তাৰিখে তেখেতসকলে পাব্লিছ কৰিছে লিখিছে 40 মাননীয় আয়ুক্ত সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰ ডাঙৰীয়া মহোদয় শিক্ষা বিভাগ অসম চৰকাৰ দিছপুৰ গুৱাহাটী তেখেতে আমাৰ যিহেতু মাননীয় আয়ুক্ত সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰ ছাৰলৈ সেইখিনি স্মাৰক পত্ৰ তেখেতসকলে প্ৰদান কৰিছে ইয়াত লিখিছে বিকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে বিগত 4/2/2021 22/9/2022 আৰু 23/9/2022 তাৰিখে পদ পৰীক্ষণ কৰা অনা শিক্ষক কৰ্মচাৰীসকলৰ নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আবেদন আমাৰ যিসকল অনা শিক্ষক কৰ্মচাৰীসকলৰ ফৰ্থ প্ৰভিন্সিয়েলাইজ বা তেখেতসকলৰ পদবিলাক পৰীক্ষণ কৰা হ'ল সেইসকল অনা শিক্ষক কৰ্মচাৰীসকলক অতি সোনকালে আপোনাৰ ৰেগুলাৰ এজন কৰ্মচাৰীৰ লৈ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে আবেদন গ্ৰহণ কৰিছে ইয়াত মহাকৈ সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা ইংৰাজী 4/2/2021 22/9/2022 আৰু 23/9/2022 তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি অসমৰ বিভাগত শিক্ষা অনুষ্ঠানসমূহত বছৰ ধৰি বিনা বেতনে শ্ৰমদান দি অহা কৰ্মচাৰীৰ পদসমূহ পৰীক্ষণ কৰিলে আৰু সেইখিনিতে উল্লেখ কৰিব পাৰি যে দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজ অফ ছাৰ্ভিচ অফ টিচাৰ ৰিঅৰ্গেনাইজেশ্যন অফ বেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউট এক্ট 2017 এণ্ড এডপ্টমেণ্ট 2018 অনুসৰি উপযুক্ত আৰ্হতা থকা শিক্ষকসকলক টিচাৰ আৰু আৰ্হতা নথকা শিক্ষকসকলক টিউটৰ কৰি পৰীক্ষণ কৰিলে ইয়াতে উল্লেখ কৰিছে যে 2017 আৰু 18 চনৰ যিখিনি আমাৰ পৰীক্ষণ আইন সেই আইন মতে যিসকল শিক্ষকৰ আমাৰ আৰ্হতা আছে সেইসকল শিক্ষকক আপোনাৰ শিক্ষক হিচাপে তেখেতসকলে নিযুক্তি প্ৰদান কৰিছিলে আৰু যিসকল সেই সময়ত আৰ্হতা নাছিলে সেইসকলক টিউটৰ হিচাপে পদ পৰীক্ষণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু কিন্তু ৰহস্যজনকভাৱে দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ বেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউট এনৰ্টমেণ্ট এক্ট 2020 অনুসৰি স্নাতক মহাবিদ্যালয় ছিনিয়ৰ কলেজৰ কেৱল লাইব্ৰেৰিয়ান ফটো কৰ্মচাৰীখিনিক UGC নৰ্মছ অনুসৰি অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে উন্নতি কৰিলে আৰু সেইমতে 2020 চনৰ যিখিনি প্ৰভিন্সিয়েলাইজ বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ একমতে যিসকল আমাৰ লাইব্ৰেৰিয়ান আছিল সেই স্নাতক মহাবিদ্যালয়ৰ সেই লাইব্ৰেৰিয়ানবিলাকক আপোনাৰ UGC নৰ্মছ মতে তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে কিন্তু দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজ অফ ছাৰ্ভিচ নন টিচিং ষ্টাফ এণ্ড বেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018 অধীনত বিভিন্ন স্তৰৰ বেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰী নন টিচিং ষ্টাফসকলৰ বাবে কোনো শিক্ষাগত বৃত্তিগত আৰ্হতা আইনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনৰ বিভিন্ন পৰ্যায়ৰ ভাৰ্ডিকিত চৰকাৰী শিক্ষানুষ্ঠানত অনা শিক্ষক কৰ্মচাৰীসকলক নন টিচিং ষ্টাফ হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীক লেখীয়াকৈ আৰ্হতা থকা স্বত্তেও সদস্য ভাৰ্ডিকিত অনা শিক্ষক কৰ্মচাৰীসকলক বৈষম্যমূলকভাৱে পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰী উন্নীত কৰাৰ বাবে বিগত সময়ছোৱাত আইনখন কোনো ধৰণৰ সংশোধিত অনাৰ সহায় নকৰি নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে যিসকল আমাৰ অনা শিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলে এটা ৰেগুলাৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি কোৱালিফিকেশ্যন আছে আমাৰ বেঞ্চাৰ স্কুলত
যিসকল অনাশিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ সেইখিনি পূৰ্ণ পৰ্যায়ৰ আৰ্হতা থকাৰ পাছতো তেখেতসকলক যেন আপোনাৰ ফিক্স পে হিচাপে প্ৰদান কৰাত এটা ৰহস্যৰ বিষয় হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই যিখিনি 17 চনৰ যিখিনি 18 চনৰ যিবিলাক প্ৰাধিকৰণৰ আইন আছিলে সেই আইনখন সংশোধন নকৰি এই সেই অনাশিক্ষক কৰ্মচাৰীসকলক মানে সেই আইনমতে মিনিমাম ৱেগন এক্ট 1948 1948 চনৰ অধীনত আনিক্ষীয় ফিক্স পে চিনিয়ৰ এছিষ্টেণ্টত 12,400 আৰু জুনিয়ৰ এছিষ্টেণ্ট লাইব্ৰেৰীয়ান এছিষ্টেণ্টত 10,600 আৰু গ্ৰেড 4ক 8,700 পৰা 8,000 দি পদসমূহ প্ৰাধিকৰণ কৰিলে হেয়া এক নুবুজাৰ হাতৰ হৈ থাকিল বুলি তেখেতসকলে উল্লেখ কৰিছে যেটো 1948 চনৰ যিবিলাক আমাৰ শ্ৰমিক আইন আছিলে সেই আইনমতে আমাৰ সেই সকল কৰ্মচাৰীক ফিক্স পে প্ৰদান কৰিছে বা সেই সকল কৰ্মচাৰীক সামান্য এটা পৰিটুকি প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ঠিক তেনেকৈ আমাৰ যিসকল টিউটৰ বাইদেউসকল আছে তেখেতসকলকো সামান্য এটা পৰিটুকি প্ৰদান কৰি আছে 1948 চনৰ যিখিনি শ্ৰমিক আইন আছে এয়া আমাৰ সেই সকল চতুৰ্থ কৰ্মচাৰী বা সেই সকল অনাশিক্ষক কৰ্মচাৰীৰ কাৰণে নুবুজাৰ হাতৰ হৈ পৰিলে বুলি ইয়াত উল্লেখ কৰিছে তদুপৰি আইনখনত অনাশিক্ষক কৰ্মচাৰীসকলে কেতিয়া কেনেকৈ কি উপায়েৰে পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীলৈ উন্নীত হ'ব পাৰিব তাৰো কোনো ধৰণৰ উল্লেখ নথকাটো উদ্বেগজনক বিষয় হৈ পৰিছে আৰু যিসকল অনাশিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলক কেনেকৈ এজন ৰেগুলাৰ কৰ্মচাৰীলৈ আপগ্ৰেড কৰা হ'ব সেইখিনি কথাও আইনত উল্লেখ নকৰাৰ কাৰণে আমাৰ সেই সকল অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা উদ্বেগজনক বিষয় হৈ পৰিছে বুলি উল্লেখ কৰিছে বা চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ তেখেতসকলে কি শিক্ষাগত আৰ্হতা গ্ৰহণ কৰিলে তেখেতসকলৰ পদবিলাক আপগ্ৰেড কৰা হ'ব সেইখিনি কথা আইনত উল্লেখ কৰা হোৱা নাই কিন্তু তেখেতসকলৰ মতে যিবিলাক এজন চতুৰ্থ বৰ্গ বা অনাশিক্ষক কৰ্মচাৰীৰ কাৰণে তেখেতসকলৰ যিবিলাক চৰকাৰী নীতি নিয়মতে যিবিলাক আৰ্হতা লাগে সেইখিনি আৰ্হতা তেখেতসকলৰ ফুলফিল থকাৰ পাছতো তেখেতসকলক সামান্য এটা পৰিটুকি প্ৰদান কৰাটো এটা ৰহস্যজনক বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে গতিকে মাননীয় আয়ুক্ত সচিব মহোদয় বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে সদ্য ফাৰিকৃত বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অনাশিক্ষক কৰ্মচাৰী স্নাতক মহাবিদ্যালয়লৈকে 297 জন জ্যেষ্ঠ মাধ্যমিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ 1,181 জন আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1,172 জন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিটি আৰকে ধৰি মুঠ 1,539 জন সৰ্বমুঠ 3,198 জন মানে 3,189 জন সকলক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰি 2021 চনৰ পূৰ্বে পদ প্ৰাধিকৃত বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰে অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ নিয়মীয়া কৰ্মচাৰীলৈ উন্নীত কৰাৰ বাবে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হতাশাগ্ৰস্ত হোৱা অনাশিক্ষক কৰ্মচাৰীক নন টিচিং ষ্টাফসকলক জীয়াই থকাৰ পথ প্ৰান্ত কৰিবৰ বাবে অনতি পলমে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ খৰজোৰে অনুৰোধ জনালোঁ নিশ্চয়কৈ আপোনালোকে স্কেট প্ৰত্যক্ষ কৰিছে আমাৰ মাননীয় আয়ুক্ত সচিবগৰাকীক তেখেতসকলে খৰজোৰে অনুৰোধ কৰিছে যিহেতু তেখেতসকলৰ আপোনাৰ এম ই স্কুলৰ পৰা কলেজলৈকে তেখেতসকলৰ অনাশিক্ষক কৰ্মচাৰীৰ মুঠ সংখ্যা হৈছে 3,189 সেইসকল অনাশিক্ষক কৰ্মচাৰীসকলক 2021 চনৰ আগত যি ধৰণে আমাৰ স্কুলবিলাক ফাৰিকৰণ কৰা হৈছিলে আপোনাৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে অনাশিক্ষক কৰ্মচাৰীসকলক ঠিক তেনেকৈ আমাৰ সেইসকল আমাৰ যিসকল এতিয়া বৰ্তমান 3,189 আমাৰ অনাশিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলকো সেইদৰেই আপোনাৰ ৰেগুলাৰ এজন অনাশিক্ষক কৰ্মচাৰীলৈ আপগ্ৰেড কৰিবৰ কাৰণে বা উন্নতি কৰিবৰ কাৰণে তেখেতসকলে খৰজোৰে অনুৰোধ জনাইছে বুলি ইয়াত উল্লেখ কৰিছে আৰু শেষত লিখিছে এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা চৰ্দাৰ ইয়াত আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ আমাৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ ইয়াত চিলেন চহী আছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এয়া নিশ্চয়কৈ আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা দুখৰ বিষয় যিহেতু তেখেতসকলে এজন চৰকাৰী কৰ্মচাৰী হ'বৰ কাৰণে যিবিলাক আৰ্হতা লাগে সেইখিনি থকাৰ পাছতো তেখেতসকলক যেন আমাৰ সামান্য এটা পৰিটুকি প্ৰদান কৰি এটা ৰেগুলাৰ এজন কৰ্মচাৰীলৈ তেখেতসকলক যেন উন্নতি নকৰাটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আৰু সেই তেখেতসকলেও চিন্তা হৈ পৰিছে যিহেতু তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যন লাগে মানে আমাৰ অনাশিক্ষক কৰ্মচাৰীৰ কাৰণে যিবিলাক কোৱালিফিকেশ্যন লাগে যিখিনি আৰ্হতা লাগে সেইখিনি থকাৰ পাছতো তেখেতসকলক
কি ভিত্তিত কি ৰহস্যত তেখেতসকলক সামান্য এটা ফৰিটুকি প্ৰদান কৰি ফিক্স পে কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰিলে সেয়া ৰহস্যৰ বিষয় হয় বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু চিন্তাৰ বিষয়ও হৈ পৰিছে আৰু সেই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে যিবিলাক প্ৰভিঞ্চিয়েলাইজ যে আমাৰ ভাৰতীয়খন যিখন আইন 2014 আৰু 18 চন আছে সেইখিনি সংশোধন কৰি সকলোৰে আমাৰ চতুৰ্থ কৰ্মচাৰীকে ধৰি অনাশিক্ষক কৰ্মচাৰীক আদি সকলোকে ধৰি আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সমস্যাখিনি যেন অতি সোনকালে সমাধান কৰক অন্যথা যেন আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ এটা ভৱিষ্যতে এটা বিপদজনক পদলৈ গতি কৰি আছে এয়া এটা চিন্তাৰ বিষয় হৈ পৰিছে সেয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি সোনকালে সেইখিনি সমস্যা সমাধান কৰি আমাৰ সেইসকল অনাশিক্ষক কৰ্মচাৰী আৰু টিউটৰ ছাৰ বাইদেউসকলক যেন উদ্ধাৰ কৰে সেই আশা ৰাখি মাজে ভিডিঅ'টি মই শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ বা অনাশিক্ষক কৰ্মচাৰী যাতে কি কৰিব পাৰিব আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয়